মহানগৰীৰ এটি পুৰাণ প্ৰসিদ্ধ মন্দিৰ। পুৰাণ প্ৰসিদ্ধ মন্দিৰ দৰ্শন কৰিবলৈ নাই যাতায়াতৰ সুব্যৱস্থা। উত্তৰ গুৱাহাটীৰ দৰ্শনাৰ্থীৰ উমানন্দ যাবলৈ নাই কোনো সুব্যৱস্থা। ৰাজ্য চৰকাৰৰ ন আঁচনি এতিয়াও ঢুকি পোৱা নাই মহানগৰীৰ মাজমজিৰ এটি পুৰাণ প্ৰসিদ্ধ মন্দিৰ। গুৱাহাটীৰ পৰা উমানন্দ মন্দিৰলৈ যাতায়াতৰ বাবে জল পৰিবহণ বিভাগৰ ফেৰীৰ ব্যৱস্থাৰ লগতে আছে জীৱন ডিঙা আঁচনিৰ ভটভটি সেৱা। কিন্তু চৰকাৰৰ আঁচনিয়ে এতিয়াও সামৰিব পৰা নাই উত্তৰ পাৰৰ দৰ্শনাৰ্থীসকলক। উত্তৰ গুৱাহাটীৰ পৰা উমানন্দ যাবলৈ নাই কোনো সুব্যৱস্থা। উত্তৰ পাৰৰ দৰ্শনাৰ্থী উমানন্দলৈ যাবলৈ প্ৰথমে গুৱাহাটীলৈ যাব লাগিব। গুৱাহাটীৰ পৰাহে অশেষ কষ্টৰে যাব লাগে ময়ূৰদ্বীপ উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ অসম দৰ্শনৰ বৃহৎ ঘোষণাও পৰিণত হ'ল ফুটুকাৰ ফেনত। উমানন্দৰ পৰা উত্তৰ গুৱাহাটীলৈ যাতায়াতৰ সুব্যৱস্থা অতি শীঘ্ৰে কৰিবলৈ মুখ্যমন্ত্ৰীলৈ জনাইছে আবেদন। মানে এইটো ব্যৱস্থাটো হ'ব লাগে, কাৰণ আমি উমানন্দ আহিম বুলি আহিব নোৱাৰোঁ। আমি পাৰ হৈ যাব লাগে, পাৰ হৈ যাই কিনে তাতে আকৌ নাও সেৱা বেলেগকৈ আমি ধৰিব লাগে, 300-400 টকা ভৰিব লাগে পাৰ মেম্বাৰ। এইটো ছাইডৰ পৰা যদি আমাৰ হৈ যায়, কমচে কম 150 হওক 100 হওক কিবা এটা মানে মানুহখিনিটো ল'বই লাগিব নহয়, আমাৰ মানুহখিনি বিশেষকৈ সুবিধা হয় এইখিনি ওপৰত। তাৰমানে একচুৱেলি 2018 চনৰ এক্সিডেণ্টৰ পাছৰ পৰা অসম চৰকাৰে যেতিয়াৰ পৰা নাও বুডিবিলাক বন্ধ কৰিলে, সেইদিন ধৰি আজিলৈকে উত্তৰ পাৰৰ যিবিলাক যাত্ৰী উমানন্দত যোৱাৰ কোনো লিংক নাই। যাৰ বিনিময়ত আমি আগতে কি কৰিছিলোঁ, আমি সৰুকালৰ পৰা এই উমানন্দত উত্তৰ গুৱাহাটী পাৰাপাৰ বেজেৰা শালমাৰা মান্দাকাপা গোটেই বৃহত্তম উত্তৰ পাৰৰ অঞ্চলৰ মানুহ আমাৰ উমানন্দত ভোগ লৈ গৈছিল মাঘৰ মাহত। কিন্তু আজি এই 18 চনৰ এক্সিডেণ্টৰ পাছৰ পৰা যেতিয়াৰ পৰা নাও জাহাজ বন্ধ হ'ল, তেতিয়াৰ পৰা আপোনাৰ ভোগ উমানন্দত যোৱাটো বন্ধ হ'ল। আজি বেছি দিন নালাগে, আজি এসপ্তাহ আগত মই উমানন্দত গৈছোঁ, তাৰে আপোনাৰ ব্ৰাহ্মণখিনিয়ে দুখ প্ৰকাশ কৈছে কি শিৱ চাহ, আজি তহঁতৰ উত্তৰ গুৱাহাটীৰ যিমান মানে আপোনাৰ ভোগ লৈ অহা মানুহ আজিলৈকে আমি নেদেখা হ'লোঁ। গতিকে মই ভাবোঁ অসম চৰকাৰে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এইটো এটা ভাল চিন্তা চৰ্চা কৰি উত্তৰ পাৰ আৰু উমানন্দৰ মাজত যাতে ফেৰী সেৱাৰ ব্যৱস্থা কৰে, গতিকে এইটো গ'লে খুব ভালে হয়। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, এনি ভাৰত 24।